কি বিসংগতি পাইছে আপোনালোকে হয়তো ইতিমধ্যে জ্ঞানত হৈছে তথাপিও একবাৰ ক'ব বিচাৰিছো যে আমাৰ দুটা ধৰণৰ সমস্যা আছে এটা হ'ল স্নাতক শিক্ষকসকলৰ পেমেণ্ট সম্বন্ধিত আমাক যিটো পেমেণ্ট দি আছে 2017 চনৰ 7 আৰপি মতে যে পেমেণ্টটো যিটো হ'ল 14,000 পৰা 70,000 লৈকে আৰু গ্ৰেড পে আমাক 8,700 আছে এই পেমেণ্টটো স্নাতক শিক্ষকসকল হাইস্কুলৰ স্নাতক শিক্ষকসকল যিসকল ডিএসসি আণ্ডাৰত কৰ্মৰত তেওঁলোককো দিয়া আছে এই পেমেণ্টটো যিসকল ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন তেওঁলোকৰ আণ্ডাৰত আছে এয়া আপাৰ প্ৰাইমেৰী হওক বা লোৱাৰ প্ৰাইমেৰী হওক তেওঁলোককো এই একেটা পেমেণ্টতে দিয়া আছে গ্ৰেড পেটো খালি লোৱাৰ প্ৰাইমেৰী অকণমান কমাই ৰাখিছে কিন্তু তেওঁলোকক হয়তো 8,700 বিচাৰি আছে কিন্তু আপাৰ প্ৰাইমেৰীটো 8,700 গ্ৰেড পে দিয়ে যিটো আমাৰ সৈতে একে সমান তেওঁলোকৰ প্ৰাপ্য অনুসৰি দৰমহা দিব লাগে তাত আমাৰ একো ক'বলগীয়া নাই কিন্তু আমাৰ কথাটো হ'ল যিহেতু আমি আৰু পিজিটি জিটি আৰু পিজিটি সকল দুয়োটাই ডিএসসিৰ আণ্ডাৰত কৰ্মৰত শিক্ষক একেটা বিভাগৰ আণ্ডাৰত ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ আণ্ডাৰত গতিকে আমি বিচাৰিছিলো যে আমাৰ আৰু যেনেকে এলিমেণ্টাৰী আণ্ডাৰত লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী সেম পেমেণ্ট থাকিব লাগে বাট আছে তেনেকে আমাৰ ডিএসসি আণ্ডাৰতো জিটি আৰু পিজিটিৰ সেম পেমেণ্ট থাকিব লাগে গ্ৰেড পে পাৰ্থক্য হ'ব পাৰে তেওঁলোকক মাষ্টাৰ ডিগ্ৰীটো বেছিকৈ লাগে গতিকে তেওঁলোকৰ যদিও আমাৰ মাষ্টাৰ ডিগ্ৰী আছে কিন্তু আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াত মাষ্টাৰ ডিগ্ৰীৰ প্ৰয়োজন নাই গতিকে সেইটো আমি কৈ লাভ নাই গতিকে তেওঁলোকে যিটো পেমেণ্ট পাইছে আমি বিচাৰোঁ যে আমাকো সেই একেটা পেমেণ্টেই দিব লাগিছিল কিন্তু তাকেই নকৰি কেৱল 300 টকা স্পেচিয়েল পে এটা দি পেলাই আমাক এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত থকা শিক্ষকসকলৰ যিটো পেমেণ্ট একেটা পেমেণ্টতে আমাক ৰাখি দিয়ে এইটো কিয় হ'ব পালে কি হ'ব পালে আজি কোৱা আজি 9 বছৰ হৈ গ'ল গতিকে সেইটো এটা বেলেগ কুৱেশ্যন কিন্তু 8 পে কমিশ্যন যেতিয়া আহি আছে তাতে যাতে এইটো নহয় গতিকে তাৰ কাৰণেও আমি স্নাতক শিক্ষকসকলৰ একগোট হোৱাৰ প্ৰয়োজন আছে পিজিটি সকলে আৰু তেওঁলোকে আৰু দাবী কৰি আছে গতিকে তেওঁলোকৰ দাবীটোকো আমি সন্মান জনাইছো তেওঁলোকে যিমান তেওঁলোকৰ প্ৰাপ্য তেওঁলোকে লওক চৰকাৰক বিচাৰ কৰি দিব কিন্তু আমাৰ কথাটো হ'ল আমি যেহেতু একেটা ডিএসসি আণ্ডাৰতে গতিকে আমিও তেওঁলোকৰ সমান পেমেণ্টতে আমাকো ৰাখিব লাগে কিন্তু গ্ৰেড পে যদি ডিফাৰেঞ্চ চৰকাৰে ৰাখিব বিচাৰিছে যিহেতু এলিজিবিলিটি বেলেগ সেইটো তেওঁলোকে ৰাখিব পাৰে তাত আমাৰ আপত্তি নাই গতিকে এইটো দ্বিতীয় প্ৰশ্ন এতিয়া এই কথাটো কোৱাৰ লগে লগে আমাৰ 2015 পাছৰ বা আগৰ কোনোবা শিক্ষকৰ কথা আহিব নাহে গতিকে সেয়া 99ত এপইণ্টেডে হওক বা 94ত এপইণ্টেডে হওক বা 2025ত এই বছৰ এপইণ্টেডে হওক কোনো ধৰণৰ প্ৰশ্ন তাত নাহে গতিকে যদি কোনো প্ৰশ্ন নাহে সেইকাৰণে আমি বিচাৰোঁ যে গ্ৰেজুৱেট টিচাৰৰ সংগঠনটোতো কোনো ধৰণৰ এপইণ্টিং ইয়াৰৰ কথা আহিব নালাগে সকলো একেলগে আগবাঢ়িব আৰু আপোনালোকে জানি ভাল পাব যে ইতিমধ্যে 94, 93, 99 এনেকুৱা চনত নিযুক্তপ্ৰাপ্ত শিক্ষকসকলেও আমাক সমৰ্থন আগবঢ়াইছে আৰু আমাৰ সদস্যতা ভৰ্তি হ'বৰ কাৰণে আমাৰ ফৰ্মখন পূৰাইছে গতিকে সেইসকল যিসকল সেই জ্যেষ্ঠ শিক্ষকসকল আমাৰ লগত জড়িত হ'ব বিচাৰে তেওঁলোকৰ পৰা আমি সদায় পৰামৰ্শ বিচাৰিম তেওঁলোকৰ পৰামৰ্শৰে আমি আগবাঢ়িম আৰু তেওঁলোকে আমাক বাট দেখুৱাই যাব গতিকে এইটো এটা আমাৰ প্ৰধান সমস্যা আপোনালোক ক'লো যিটো সকলো গ্ৰেজুৱেট টিচাৰৰ কাৰণে